হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অগ্ৰহণে জোনক মাকক ঘৰলৈ আনিছিল আৰু তেতিয়া চন্দিকাই যিকোনো মানুহক ঘৰলৈ কিয় আনিছা বুলি কোৱাত অগ্ৰহণে এয়া বেলেগ নহয় জোনৰ মাক বুলি কৈছিল। আৰু তেতিয়া মাকে জোনৰ লগত কৰা ব্যৱহাৰৰ সকলো কথা গম পাই মাকে ঘৰলৈ যাবলৈ ওলোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত জোনে অকলে অকলে কান্দি থাকিব আৰু তেতিয়া পিহু জোনৰ ওচৰলৈ যাব আৰু জোনে কান্দি থকা দেখি পিহু আইতাকৰ ওচৰলৈ যাব আৰু মামীয়ে অকলে অকলে কান্দি আছে। মামীয়ে পইচা চোৰ কৰা নাই, মায়েকহে মামীৰ ৰুমত পইচা থৈ মামীক চোৰ বুলি কৈ মিছাকৈ কৈছে বুলি কব আৰু মই নিজেই দেখিছো বুলি আইতাকৰ আগত কোৱা দেখিবলৈ পাব। ইফালে আকৌ চন্দিকাজি জোনৰ মাকৰ ওচৰত যাব। এতিয়া আমাৰ ঘৰত থাকি সকলো লোৱাৰ কথা ভাবিছো, নিজৰ ছোৱালীজনীক ধনী ল'ৰা পাই বিয়া দিলি, এতিয়া ইয়াত থাকিবলৈ আহিছা, কি কৰো চাই থাক, তোৰ লগতে তোৰ ছোৱালীকো ঘৰৰ পৰা খেদি পঠিয়াই দিম বুলি জোনৰ মাকৰ আগত কোৱা দেখিবলৈ পাব। আনফালে আকৌ চন্দিকাৰ ওচৰলৈ মাক যাব আৰু তই জোনৰ ৰুমত নিজে পইচা থৈ কিয় তাই চুৰ কৰা বুলি তাইক ফচাইছা বুলি চন্দিকাক কব আৰু তেতিয়া চন্দিকাই নাই তোমাক কোনে কলে বুলি কব আৰু তেতিয়া মাকে মই সকলো গম পাইছো, এইবিলাকৰ কাৰণে তই ইয়ালৈ আহিছিলি নেকি বুলি বেয়াকৈ কব। এতিয়া বাৰু পিহুই যে সকলো কথা আইতাকৰ আগত কলে সেই কথাটো চন্দিকাই গম পাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।